আসাম ষ্টাডি ইনফো চেনেলটো নতুন গাইলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা লেটেষ্ট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল, সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল, আজি লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া শিশুলীলা প্ৰথম পাঠটো যিটো আছে তোমালোকৰ শিশুলীলা পাঠটো শ্ৰীমন্ত শংকৰদেৱ ডাঙৰীয়াই লিখিছিলে। তো তোমালোকৰ এই গোটেই কবিতাটোৰ সকলোখিনি কুৱেশ্যন এনচাৰ আজি এইটো ভিডিঅ' মাধ্যমেৰে আলোচনা কৰিম, ইয়াৰ ভিতৰৰ কুৱেশ্যনখিনি আলোচনা কৰিম আৰু গোটেই পাঠটো আমি বুজি যাম, ঠিক আছে। তো নতুনকৈ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ধৰণৰ তোমালোকে বহুতখিনি ভিডিঅ' পাই যাবা। তোমালোকৰ ছায়েন্সৰ আছে চেপ্টাৰ আৰু আছামিছৰ সকলোখিনি চেপ্টাৰ তোমালোকে আমাৰ এইটো চেনেলটো পাই যাবা, তোমালোকে প্লেলিষ্টত গ'লেই হ'ল। আৰু প্ৰথমতে তোমালোকে এতিয়া এটা কাম কৰিব লাগিব, তোমালোকে শব্দ আৰু টোকাসমূহ চাব লাগিব, অৰ্থাৎ এই পাঠটোৰ যিখিনি শব্দ আছে সেই শব্দখিনি অৰ্থখিনি তোমালোকে প্ৰথমতে চাই ল'বা, ঠিক আছে। তো এতিয়া আমি গোটেই কুৱেশ্যনটা আলোচনা কৰিছোঁ। তোমালোকে নিজৰ বাহিৰা বহীখন লিখি লোৱা, তাৰপিছত তোমালোকে ভিতৰৰ বহীত লিখিবা। তোমালোকে ভালদৰে প্ৰথমতে বাহিৰা বহীত তোমালোকে গোটেইখিনি বুজি লোৱা আৰু লিখি লোৱা, তাৰপিছতে ভাল ভাল আখৰে তোমালোকে ভিতৰৰ বহীত লিখিবা। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে প্ৰথমতে আহিলে প্ৰশ্নাৱলী অৰ্থাৎ অনুশীলনী কুৱেশ্যনখিনি তোমালোকৰ মাজলৈ প্ৰথমতে আহিছে। তো 1 নম্বৰ কুৱেশ্যনটো আছে অতি চমু উত্তৰৰ দিয়া, মানে তোমালোকৰ এইখিনি পৰীক্ষাত আহিব 1 নম্বৰীয়া 2 নম্বৰীয়া কুৱেশ্যন, আৰু তোমালোকৰ প্ৰথমতে আছে যে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা। তো প্ৰথমটো কুৱেশ্যন আহিলে শ্ৰীকৃষ্ণ গীত গাৱন্ত সুন্দৰী, কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন? অৰ্থাৎ তোমালোকৰ ইয়াত কুৱেশ্যনটো সুধিছে যে কৃষ্ণ গীত গাৱন্ত সুন্দৰী, কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী কোন? তোমালোকে উত্তৰটো লিখিব লাগিব যে কৃষ্ণ গীত গাৱন্ত সুন্দৰী, কৃষ্ণ গীত গোৱা সুন্দৰী গৰাকী হৈছে যশোদা, অৰ্থাৎ শ্ৰীকৃষ্ণৰ মাক, বা লিখিব পাৰা তোমালোকে শ্ৰী গীত গোৱা অৰ্থাৎ শ্ৰীকৃষ্ণৰ গীত গোৱা সুন্দৰীগৰাকী হৈছে যশোদা, ঠিক আছে। 1 নম্বৰ কুৱেশ্যনটো তোমালোকে ক্লিয়াৰ। ক নম্বৰ কুৱেশ্যনটো, তাৰপিছতে খ নম্বৰ কুৱেশ্যনটো আহিছে কৰ্ণত কুণ্ডলৰ দোলে অতি, কাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে? তো উত্তৰটো হৈছে কৰ্ণত কুণ্ডলৰ দোলে আতি, ইয়াত যশোদাৰ কাণৰ কুণ্ডলৰ কথা কোৱা হৈছে, অৰ্থাৎ কাণফুলিৰ কথা কোৱা হৈছে, বা ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে বুলি তোমালোকে লিখিব পাৰিবা। যিকোনো এষাৰি তোমালোকে লিখিবা। মই তোমালোকে স্ক্ৰীণত দেখাই দিছোঁ দুটা টপিকছ, তোমালোকে যোনটো টপিক ভাল পোৱা সেইটো টপিকে তোমালোকে লিখিব পাৰিবা। ভালদৰে তোমালোকে লিখি ল'বা, যদি থাকি যায় তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা। গ নম্বৰ কুৱেশ্যনটো আহিছে, আৰু কিবা বুজি নাপালে তোমালোকে মোক কমেণ্ট বক্সত জনাবা, ঠিক আছে। কমেণ্ট বক্সত অন কৰি থোৱা আছে, তোমালোকে জনাই দিবা। গ নম্বৰ কুৱেশ্যনটো আহিলে তোমালোকে এটা কাম কৰিবা, প্ৰথমতে হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে, হোৱাটছআপ চেনেলত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ পাই যাবা, ডেছক্ৰিপশ্যনত পাই যাবা। কাম্পে কুপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কোৱা হৈছে গ নম্বৰ কুৱেশ্যনটোত? তো উত্তৰটো হৈছে কাম্পে কুপে অৰুণ অধৰ, ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে, বা তোমালোকে লিখিব পাৰা যে ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কোৱা হৈছে। এই যিকোনো দুটা তোমালোকে টপিক লিখিব পাৰা তোমালোকৰ নিজৰ ইচ্ছামতে। ঘ নম্বৰ কুৱেশ্যনটো আহিলে মথনিত ধৰিয়া নিষেধি। তো মথনি শব্দৰ অৰ্থ কি? তোমালোকে এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হিচাপে ধৰি থোৱা। মথনি শব্দৰ অৰ্থ তোমালোকৰ পৰীক্ষাত আহিব। তো উত্তৰটো হৈছে মথনি শব্দৰ অৰ্থ হৈছে গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি। কুৱেশ্যন নম্বৰ আহিলে নোজোৰে আঙুলৰ 2 জৰি, ইয়াত কাৰ জৰিৰ নাটনি হৈছে? এইটো খুবেই ইম্পৰ্টেণ্ট আৰু একেবাৰে সহজ কুৱেশ্যন বুলি ক'লেও বেয়া নহয়। উত্তৰটো হৈছে নোখোজে আঙুলৰ 2 জৰি, ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে, অৰ্থাৎ শ্ৰীকৃষ্ণক যিহেতু বান্ধিছিলে তেওঁ শ্ৰীকৃষ্ণই যিহেতু বহুত চতুৰ আছিলে, শ্ৰীকৃষ্ণই বহুত ধেমালি কৰি থাকে, সেইকাৰণে তেওঁক খঙতে যশোদাই তেওঁক ধৰিছিলে, তেওঁক যেতিয়া বান্ধিছিলে তেতিয়া তেওঁৰ জুইৰ নাটনি হৈছিলে, বা তোমালোকে লিখিব পাৰা ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰিৰ নাটনি হৈছে। এইবাৰ আহিলে তোমালোকৰ মাজলৈ প্ৰথম কুৱেশ্যনটো ৰুণ জোন কেউৰ কংকন, কাৰ কেউৰ কংকনৰ ৰুণ জোন শব্দৰ কথা কোৱা হৈছে ইয়াত? তো তোমালোকে চাবা উত্তৰটোত ৰুণ জোন কেউৰ কংকন, ইয়াত যশোদাৰ কেউৰ কংকনৰ কথা কোৱা হৈছে, অৰ্থাৎ যশোদাৰ ৰুণ জোন কথা কোৱা হৈছে, তেওঁ যি কংকনৰ যিটো চাউণ্ডটো সেই চাউণ্ডৰ কথা কোৱা হৈছে, বা ইয়াত তোমালোকে লিখিব পাৰা যে ইয়াত যশোদাৰ কেউৰ কংকনৰ ৰুণ জোন শব্দৰ কথা কোৱা হৈছে। এইবুলি লিখিলেও তোমালোকৰ ভুল নহয়। প্ৰথম কুৱেশ্যনটো তোমালোকে ভালদৰে বুজি ল'বা। তাৰপাছতে 2 নম্বৰ কুৱেশ্যনটো আহিলে, এতিয়া আহিলে মেইন গোটেই কুৱেশ্যনটো, অৰ্থাৎ গোটেই পাঠটোৰ যিটো সাৰাংশটো আহিলে তোমালোকে চাবা শিশুলীলা পাঠটি ফুটি উঠা শ্ৰীকৃষ্ণ মানৱীয় ৰূপৰ বিষয়ে আমাৰ নিজৰ ভাষাৰে আমি লিখিব লাগিব, ঠিক আছে। তো এই পাঠটো আমি যিমান পালোঁ শ্ৰীকৃষ্ণৰ বিষয়ে, তো সকলোখিনি এতিয়া আমি এই উত্তৰটোতে পাই যাম। তো উত্তৰটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিৰ পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটো অতি সুন্দৰভাৱে পৰিস্ফুট হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ পেচ কৰে, ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণই মাক যশোদাৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে, ঠিক আছে।
মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি দলিয়াই লণ্ডভণ্ড কৰিছে। কোনে? শ্ৰীকৃষ্ণই। মাকৰ খং উঠাত ভয়তে পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি আপুনিয়ে মানে কি হৈছে আপুনি মাকৰ ওচৰত তেওঁ ধৰাও দিছে মানে। ঠিক আছে। শিশুলীলাৰ আখ্যানভাগ শ্ৰীকৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। অৰ্থাৎ তোমালোকে বুজিব লাগিব যে এই পাঠটোত তোমালোকে এটা কথা বুজাবলৈ বিচাৰিছে যে শ্ৰীকৃষ্ণ এজন ভগৱান হৈও যে মাক যশোদাৰ ওচৰত এজন সাধাৰণ মানুহৰ ওচৰত তেওঁ আহি এজন নৰ্মেল যি আমাৰ যেনেকুৱা ধৰণৰ শিশুসকল সেই শিশুসকলৰ দৰে তেওঁ আচৰণ কৰিছে। এয়াই যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি। ঠিক আছে। তো তেওঁ এজন ভগৱান হৈও আমাৰ এজন মানুহৰ দেহত তেওঁ আহি মানুহৰ লগত আহি তেওঁ ভগৱান হৈও আমাৰ দৰে সাধাৰণ অৱস্থাত তেওঁ মানে চেষ্টা কৰিছে থাকিবলৈ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আহিলে শংকৰদেৱৰ মহত্বপূৰ্ণ সৃষ্টি কীৰ্তন ঘোষাৰ বিষয়ে এটি চমুটোকা লিখা। তো তোমালোকে এতিয়া কীৰ্তন ঘোষাৰ ওপৰত এটা চমুটোকা লিখিব লাগিব। পৰীক্ষাত তোমালোকৰ এইটো আহি থাকে। তো উত্তৰটো চাবা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। নাম প্ৰসংগৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ নাম ধৰ্মৰ মূল পুথি। বিভিন্ন ছন্দৰ প্ৰয়োগ ৰসৰ প্ৰাধান্য তথা ভক্তি ধৰ্মৰ গুণানুকীৰ্তনে ভৰপূৰ কীৰ্তন ঘোষাত 9টা অধ্যায় আছে। সাহিত্য গুণেৰে সমৃদ্ধ শ্ৰীকৃষ্ণ ঘোষাই ভক্তি ৰসৰ ফলধাৰা নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধাৰণৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ এইটো যিটো কীৰ্তন ঘোষাৰ যিটো চমুটোকা আছে, এই চমুটোকাটো তোমালোকে ভালদৰে মনত ৰাখিবা। এইটো তোমাক ক্লাছ 10 হওক বা ক্লাছ 11 বা 12ত তোমালোকৰ এইটো দৰকাৰ হ'ব। অৰ্থাৎ তোমালোকৰ একেখিনিয়ে তোমালোকে জানি গ'লে যেতিয়া তোমালোকে ক্লাছ 10 বা 11 বা 12 পঢ়িবা তেতিয়া তোমালোকৰ এইটো সুবিধা হ'ব। ঠিক আছে। তো এইটো কুৱেশ্যন ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যনটো চাবা। কুৱেশ্যন নম্বৰ 4টো আহিলে শিশুলীলা পাতিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। এতিয়া আমি অথনিটো আমি অলপ শ্বৰ্টকৈ আছিলে, এতিয়াতো আমি দীঘলকৈ গোটেই পাঠটোৰ বিষয়ে জানিম। তো উত্তৰটো হৈছে শিশুলীলা পাতি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত। তোমালোকে সকলোৱে জানাই কীৰ্তন ঘোষাৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ প্ৰতি পূৰ্ণ ব্ৰহ্ম অৱতাৰ। সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতুকে সাধাৰণ মানৱ শিশুৰ ৰূপে যশোদাৰ পুত্ৰলৈ জন্ম লৈ আৰু নানা লীলা খেলা দেখুৱাইছে। শিশুলীলা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভগৱান প্ৰেমৰ সুন্দৰ নিদৰ্শন। ঠিক আছে। এইকণলৈকে তোমালোকে ভালদৰে লিখি লোৱা। যদি থাকি যায় ভিডিঅ'টো ৰখাই ল'বা। মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূৰ্ণ শিশুলীলা পাতিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰণ কৰিবলৈ সদায় যত্ন কৰিছে। যশোদা পৰম কৃষ্ণ ভক্ত। যিজনা মহাপুৰুষ যিজন পৰম ঈশ্বৰক মহাযোগী সঠিক সকলে তৎজপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে, সেইজন এজন শ্ৰীকৃষ্ণৰ যিহেতু তোমালোকে এটা কথা জানিব লাগিব, যশোদা হৈছে শ্ৰীকৃষ্ণৰ পৰম ভক্ত। তো বহুতো যুগ যুগীয়ে কি হয়, যশোদাৰ দৰে বহুতো যুগ যুগী আছে যিজনে বহুত দিন ধৰি বহুত বছৰ ধৰি তপস্যা কৰি ভগৱানক দেখিব নোৱাৰে। সেইজন এজন সাধাৰণ যশোদাই কি কৰিছে, তেওঁৰ মনৰ যি ভগৱানৰ প্ৰতি থকা প্ৰেম, সেই প্ৰেমৰ কাৰণে তেওঁ ভগৱানক নিজৰ পুত্ৰ হিচাপে লাভ কৰিছে। ঠিক আছে। সেইটো কথা ইয়াত বুজাবলৈ চেষ্টা কৰিছে। কিন্তু সাধাৰণ মানৱী যশোদা ভগৱানক লাভ কৰি অহংকাৰমুক্ত হ'ব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে। পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উৰলত বান্ধিবলৈ প্ৰয়াস কৰিছে আৰু বিফল হৈছে। ঠিক আছে। তোমালোকক মই যিটো কথা ক'লোঁ সেইটো ইয়াত কোৱা হৈছে। ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত সাংসাৰিক মায়ামোহৰ শ্ৰদ্ধা কালৰ অধিকাৰী। সেইজন ভগৱান সৰ্বব্যাপ্তি সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়াই শিশুলীলা পাঠটোৰ তাৎপৰ্য। মই যিটো ক'লোঁ তোমালোকৰ কথা সেইটো কথা ইয়াত কোৱা হৈছে। তোমালোকে ভালদৰে সাজি লিখিবা, তেতিয়া তোমালোকে ফুল মাৰ্কছ পাই যাবা। আৰু তোমালোকৰ এইটো ধুনীয়াকৈ গোটেই যিটো পেৰেগ্ৰাফ দিছোঁ এই পেৰেগ্ৰাফটো লিখিলেও তোমালোকৰ ভুল নহয়। ঠিক আছে। 5 নম্বৰ কুৱেশ্যনটো আহিলে তাহাংক তনয় মানি বলে যশোদাৰ বান্ধত উদুক হ'লে। কথাষাৰ আমি অন্তৰ্নিহিত বাক্যটো বুজাই লিখিব লাগিব। ঠিক আছে। তো তোমালোকে উত্তৰটো চাবা। তাহাংক তনয় মানি বলে যশোদা বান্ধৱ উদুক হ'লে। তো উত্তৰটো চাবা। উক্ত কথাফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শিশুলীলা নামৰ পাত্ৰী পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উদুলত বান্ধি যোৱাৰ প্ৰয়াস কৰাৰ কথা কৈছে। তো যশোদাৰ আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। সকলোৱে জানাই ভকতিৰ বলতে যশোদাই ত্ৰিজগতৰ প্ৰতি পৰম পুৰুষৰ শ্ৰীকৃষ্ণ পুত্ৰৰূপে লাভ কৰিছিল। মহা যোগী মাধৱসকলে বছৰ বছৰ ধৰি তপ জপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈ সক্ষম হোৱা নাছিল, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তে পুত্ৰৰূপে লাভ কৰিছিল। নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল আৰু আনকি বান্ধি থ'বলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন। ভকতে যি ৰূপতে তেওঁক বিচাৰে কিয়
সেই ৰূপতে ভগৱানে তেওঁক দেখাই দিয়ে ঠিক আছে ইয়াত কোৱা হৈছে যে ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে ভগৱান সদায় ভকতৰ অধীন ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতে ভকতক ধৰাই দিয়ে ঠিক আছে এই কুৱেশ্যনটো তোমালোকে ক্লিয়াৰ পাছৰ কুৱেশ্যন তোমালোকে মন কৰি পাছৰ কুৱেশ্যনটো এবাৰ আহিছে যে নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ তো ইয়াত কোৱা হৈছে যে কবিয়ে শিশুৰ কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে আমি বুজাই লিখিব লাগিব মানে এই পাঠটোত এই যিটো বাক্য শাৰী তোমালোকে দেখিলা নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্ম জগত ঈশ্বৰ ইয়াত কবিয়ে শিশুৰ কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে পৰিস্ফুট হৈছে সেইটো আমি উলিয়াব লাগিব তো উত্তৰটো হৈছে তোমালোকে একেটা বাক্য শাৰী লিখিবা তাৰপিছত লিখিবা এই কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱ পূৰ্ণ ব্ৰহ্মা অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে এতিয়া চাবা ব্যাখ্যা শাৰী ভগৱান শ্ৰীকৃষ্ণই পুত্ৰৰূপে যশোদাৰ ঘৰত উপজি নানা লীলা খেল কৰিছে শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল মাকক কাম কৰিবলৈ আমনি কৰিছিল স্তনপান কৰিবলৈ নাপাই দধি ভাঙিছিল লৱণো চুৰ কৰি নিজেই খাইছিল আৰু বান্দৰকো দিছিলে শিশু কৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শাস্তি ৰূপে ৰছীৰে উৰলত বান্ধি থবলৈ তেওঁ প্ৰয়াস কৰিছিল কিন্তু শ্ৰীকৃষ্ণৰ হ'ল এজন পৰম ভগৱান তেওঁ মানে যিটো বান্ধিছিল তোমালোকে কথাটো বুজি ল'বা তেওঁক যেতিয়া বান্ধিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁ যিহেতু ভগৱান সেইকাৰণে তেওঁ জুৰি নাটনি হৈ গৈছিলে তেওঁ যশোদাৰ এনেকুৱা ধৰণৰ মনোৰঞ্জন দি তেওঁ কি কৰিছিলে তেওঁৰ লগত খেলা ধেমালি কৰি আছিলে তেওঁক একোৰেই আবদ্ধ কৰিব নোৱাৰিছিলে সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰিছিলে প্ৰতিবাৰেই তেওঁ 2 আঙুল ৰছীৰ নাটনি হৈছিল অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিছিলে সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি অন্ত নাই তেওঁ এই সচৰাচৰ জগতৰ পৰম পুত্ৰ ত্ৰিজগতৰ সৃষ্টিকৰ্তা পূৰ্ণ ব্ৰহ্মা অৱতাৰ তো এইটোৱে হৈছে ইয়াৰ ব্যাখ্যা শাৰী তাৰপিছতে আমি 7 নম্বৰ কুৱেশ্যন চাম যাক যোগী নপান্ত ধ্যানত হেন হৰি পলান্ত ভয়ত তো ক নম্বৰ যিটো তোমালোকে কুৱেশ্যনটো সেই কুৱেশ্যনটো উত্তৰ চাবা উক্ত পথ ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুল নামৰ পাঠটোৰ পৰা লোৱা হৈছে তো সকলোৱে একেটাই লিখিবা তাৰপিছত লিখিবা পথ ফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে তো এইটো তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাত পৰি গৈছে তো এবাৰ ব্যাখ্যা শাৰী চাবা শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষৰ ভগৱান ত্ৰিজগতৰ সৃষ্টিকৰ্তা তেওঁক মহা যোগীসকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে যিটো মই অলৰেডি তোমালোকক কৈয়ে দিছোঁ কেৱল পুত্ৰৰূপে লাভ কৰাই নহয় যশোদাৰ ভয়তে শ্ৰীকৃষ্ণই পলাই ফুৰিবলগীয়া হৈছিল ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত ভগৱানৰ ভক্তৰ অধীন সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিম প্ৰকাশ পথ ফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে এটা কথা গুৰুত্বপূৰ্ণভাৱে চাবা এই যিমানখিনি তোমালোকৰ বাক্য আছে এই প্ৰতিটো বাক্যতে তোমালোকে একেটা কথাই তোমালোকে ভৰাই দিলেও বেয়া নহয় অৰ্থাৎ তোমালোকে শুদ্ধ হ'ব তোমালোকে মাত্ৰ যিটো সাৰাংশটো কবিতাটোৰ সেই সাৰাংশটো তোমালোকে ভালদৰে পঢ়িব লাগিব তাৰ পাছত এবাৰ কুৱেশ্যনটো আহিছে খ নম্বৰ কুৱেশ্যনটো ভাণ্ড ভাঙি আবে যাইবি কোঠা খাইব আজি কৃষ্ণটোৰ মাথা তো একেটাই তোমালোকে ভালদৰে চাবা তোমালোকক মই প্ৰেগাটো দেখাই দিছোঁ হ'লেও তোমালোকে লিখিবা তো একেখিনি কথা ইয়াত সাজি পৰাই লিখি দিয়া হৈছে গ নম্বৰটো তোমাৰ ছেম টু ছেম হয় তোমালোকে ছেম টু ছেম ধুনীয়াকৈ চাই ল'বা গোটেই বাক্য শাৰী ঠিক আছে তো এইটো তোমালোকে ছেম টু ছেমেই হয় কথাখিনি অলপ বেলেগ ধৰণৰ তোমালোকে সাজি লিখা হৈছে কিন্তু মেইন কথাটো ইয়াত সোমাই আছে তাৰ পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটো শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰিত লিখা তোমালোকে অলৰেডি যিটো তোমালোকে পালা সাৰাংশটো সেই সাৰাংশটো লিখি দিলেও তোমালোকে ভুল নহয় তো তোমালোকে সাৰাংশটোও লিখিব পাৰিবা বা যদি সাৰাংশ নিলিখোঁ বুলি ভাবিছা তেনেহ'লে তোমালোকে এই উত্তৰটো চাই ল'বা মই তোমালোকে দেখাই দিছোঁ স্ক্ৰীণত তোমালোকে ভালদৰে গোটেই উত্তৰটো চাই ল'বা যদি থাকি যায় তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা কোনো কথা নাই তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো আহিলে মহাকূপে কোঠা পখিলন্ত সিঞ্চিৰাই লৱণো ভোজত কোনে অতি খঙেৰে কোঠাত সোমাইছিল আৰু তেওঁ কিয় লৱণোবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা আমি যিটো এতিয়া প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা পালোঁ সেই ব্যাখ্যাটো ইয়াত কোৱা হ'ব মই তোমালোকক দেখাই দিম বাৰু তোমালোকে চিন্তা কৰিব নালাগে তো উত্তৰটো হৈছে শিশুকৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল মাক যশোদাই দধিমঠি থাকোঁতে শ্ৰীকৃষ্ণৰ মাকৰ স্তনপান কৰিবলৈ মাকক আমনি কৰিছিল যিটো আমি অলৰেডি পাই আহিছোঁ আৰু পুত্ৰ স্নেহত আলোভ হৈ যশোদাই কৃষ্ণক কোলাত লৈ মাতৃ দুগ্ধপান কৰাইছিল তেনেকুৱা সময়তে যশোদাই আখাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত শ্ৰীকৃষ্ণৰ কোলাৰ পৰা নমাই দৌৰি গ'ল আৰু মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে শ্ৰীকৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি শিলগুটিৰে ভাঙি তেওঁ লৱণো নিজেও খাইছিল আৰু বান্দৰকো খুৱাইছিল বুলি তোমালোকে লিখিব পাৰিবা ইয়াত লিখা নাই কিন্তু তোমালোকে লিখি দিব পাৰিবা ঠিক আছে এই ব্যাখ্যা শাৰী তোমালোকে চাই ল'বা তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ আজি শিশুলীলা পাঠটো সম্পূৰ্ণ ক্লিয়াৰ হৈ গৈছে তোমালোকে ভালদৰে পঢ়িবা আৰু তোমালোকে বাকীখিনি চেপ্টাৰো ক্লিয়াৰ কৰি লোৱা প্লেলিষ্টত গ'লেই হ'ল আছামিজ
মেথছ ছায়েন্স সকলোৰে তোমালোকে পাই যাবা। তো আজিলৈ ভিডিঅ'টো মানে তোমালোকে ভালদৰে পঢ়িবা আৰু ভালদৰে এক্সাম দিবা আৰু নিজৰ ভিতৰৰ বহীত ভালদৰে লিখিবা আৰু এতিয়াই তোমালোকে মুখস্থ কৰি ল'বা। ধন্যবাদ।